গাভিনী গৰু আছিলে। কি হ'ল? খোৱাৰ পৰা উঠি দেখিছোঁ মানে দাদাই দেখিলে ফাৰ্ষ্টতে। দাদাই দেখি গোহালি দাদা উঠি আহি পেলাই হেৰিখিনি চোফাতে বহিছে। বহি লৈ তাৰপিছত দেখিছে গোহালি দৰ্জাখন খোলা। তাৰপিছত আৰু দেহা তেনেকুৱাতে উঠি আহিছে। উঠি অহাৰ লগে লগে দেহাক সুধিছে, মায়ে বাৰু গৰুজনী উলিয়াই পেলাই নিলে নেকি? কৈছে মায়েতো উঠিছেহে মাত্ৰ। তাৰপিছত আৰু মই পাছফাললৈ গৈ পেলাইহে আজি পাছফালে গৈছিলোঁ। পাছফালেদি গৈ পেলাই মই যেতিয়াই শুনিলোঁ গৰুজনী গোহালিত নাই, তাৰপিছত মই কৈছোঁ মইতো গৰু উলিওৱা নাই আজি। তাৰপিছত আহি দেখিছোঁ আৰু গোহালিত গৰুজনী নাই নহয়। মই সেইখিনিতে কান্দি কাটি মানে হাইৰাণ হৈ গৈছোঁ একদম। এইখিনি গোহালি এইখিনি ধৰি লৈ এনেকুৱাকৈ কান্দিছোঁ। সিহঁতে কৈছে মায়ে নেকান্দিবি ৰচোন, মায়ে নেকান্দিবি ৰচোন। নাই মই থাকিবই পৰা নাই, কিমান কষ্ট কৰি গৰুজনী ডাঙৰ কৰি। গৰুজনী ক'ত পালেগৈ? তাৰপিছত আৰু গৰুজনী তাৰপৰা তেনেকুৱাতে বাটেদি মানুহ এজন ফুৰিবলৈ অহা মানুহ এজনী কৈছে গৰু মায়ে কি হ'ল কান্দি যে আছে? কৈছে মায়ে গৰু আমাৰ গৰুজনী চুৰে লৈ গ'ল। তাৰপিছত কৈছে মই গৰু এজনী সেইখিনিত দেখি আহিছোঁ, তোমালোকৰ এনেই কি ৰঙা নে কি বোলে? তাৰপিছত তাই কৈছে শকত নে কি বোলে? শকত। তাৰপিছত গৈ পাইছোঁগৈ সেই আমাৰ ঘৰৰ পৰা 4 ঘৰমান আঁতৰত সেই তাত চোতালত খাই আছে গৰু। মানে CCTV ফুটেজত দেখা গৈছে যে এখন বলেৰো গাড়ী লৈ আহিছিলে আৰু গাড়ীখন বেয়া হ'ল। বেয়া হোৱাৰ কাৰণে সম্ভৱতঃ এৰি থৈ গ'ল। গৰুজনীয়ে দুখ পাইছে নেকি? গৰুজনী মানে সোমোৱাইছিলে, গোটেই মানে গাটোত যেন চিন বহি আছে আৰু ভৰিত ছিগা আছে। ছিগা আছে আৰু এৰালডাল চব কাটি পেলাই খুঁটিটো এইখিনিতে পেলাই থৈ গৈছে এই হেৰিয়তে গোহালিৰ সন্মুখতে। আৰু এৰালডাল কাটি এটুকুৰা লৈ গ'ল, এটুকুৰা উঠাইছিলে। কালি চোৰৰ দিন বেয়া আছিলে। এই যেন এটুকুৰা হেৰি কৰি পেলাই এইখিনিত জংঘলত পেলাই থৈ গৈছে। খুঁটিটো কাটি এইখিনিতে গাভিনী গৰু আছিলে। কি হ'ল? খোৱাৰ পৰা উঠি দেখিছোঁ মানে দাদাই দেখিলে ফাৰ্ষ্টতে। দাদাই দেখি গোহালি দাদা উঠি আহি পেলাই হেৰিখিনি চোফাতে বহিছে। বহি লৈ তাৰপিছত দেখিছে গোহালি দৰ্জাখন খোলা। তাৰপিছত আৰু দেহা তেনেকুৱাতে উঠি আহিছে। উঠি অহাৰ লগে লগে দেহাক সুধিছে মায়ে বাৰু গৰুজনী উলিয়াই পেলাই নিলে নেকি? কৈছে মায়েতো উঠিছেহে মাত্ৰ। তাৰপিছত আৰু মই পাছফাললৈ গৈ পেলাইহে আজি পাছফালে গৈছিলোঁ। পাছফালেদি গৈ পেলাই মই যেতিয়াই শুনিলোঁ গৰুজনী গোহালিত নাই, তাৰপিছত মই কৈছোঁ মইতো গৰু উলিওৱা নাই আজি। তাৰপিছত আহি দেখিছোঁ আৰু গোহালিত গৰুজনী নাই নহয়। মই সেইখিনিতে কান্দি কাটি মানে হাইৰাণ হৈ গৈছোঁ একদম। এইখিনি গোহালি এইখিনি ধৰি লৈ এনেকুৱাকৈ কান্দিছোঁ। সিহঁতে কৈছে মায়ে নেকান্দিবি ৰচোন, মায়ে নেকান্দিবি ৰচোন। নাই মই থাকিবই পৰা নাই, কিমান কষ্ট কৰি গৰুজনী ডাঙৰ কৰি। গৰুজনী ক'ত পালেগৈ? তাৰপিছত আৰু গৰুজনী তাৰপৰা তেনেকুৱাতে বাটেদি মানুহ এজন ফুৰিবলৈ অহা মানুহ এজনী কৈছে মায়ে কি হ'ল কান্দি যে আছে? কৈছে মায়ে আমাৰ গৰুজনী চুৰে লৈ গ'ল। তাৰপিছত কৈছে মই গৰু এজনী সেইখিনিত দেখি আহিছোঁ, তোমালোকৰ এনেই কি ৰঙা নে কি বোলে? তাৰপিছত তাই কৈছে শকত নে কি বোলে? শকত। তাৰপিছত গৈ পাইছোঁগৈ সেই আমাৰ ঘৰৰ পৰা 4 ঘৰমান আঁতৰত সেই তাত চোতালত খাই আছে গৰু। মানে CCTV ফুটেজত দেখা গৈছে যে এখন বলেৰো গাড়ী লৈ আহিছিলে আৰু গাড়ীখন বেয়া হ'ল। বেয়া হোৱাৰ কাৰণে সম্ভৱতঃ এৰি থৈ গ'ল। গৰুজনীয়ে দুখ পাইছে নেকি? গৰুজনী মানে সোমোৱাইছিলে, গোটেই মানে গাটোত যেন চিন বহি আছে আৰু ভৰিত ছিগা আছে। ছিগা আছে আৰু এৰালডাল চব কাটি পেলাই খুঁটিটো এইখিনিতে পেলাই থৈ গৈছে এই হেৰিয়তে গোহালিৰ সন্মুখতে। আৰু এৰালডাল কাটি এটুকুৰা লৈ গ'ল, এটুকুৰা উঠাইছিলে। কালি চোৰৰ দিন বেয়া আছিলে। এই যেন এটুকুৰা হেৰি কৰি পেলাই এইখিনিত জংঘলত পেলাই থৈ গৈছে। খুঁটিটো কাটি এইখিনিতে পেলালে।